Okay. So যিটো কেণ্ডেল দেখি আছে আপোনালোকে এই কেণ্ডেলটো হয়তো ইউ ন এই কেণ্ডেলটো যে দেখি আছে বা এই এই ডাঙৰ বিয়াৰিছ কেণ্ডেলটো যে মাৰভুজু কেণ্ডেলটো যে শ্ব' কৰি আছে বা দেখি আছে আপোনালোকে ইয়াৰ কাৰণটো হৈছে কি ইয়াৰ প্ৰভাৱ পৰিলে কি ভোটৰ ৰিজাল্টৰ দিনা ৰাইট কেতিয়া ইয়া ৩ তাৰিখে ভোট ৰিজাল্ট চাগে ৪ তাৰিখে দিছিলে তো আগৰ দিনা এইটো প্ৰভাৱ হয় না আগৰ দিনা নহয় তাৰ পিছদিনা ৰিজাল্ট দিনাৰ প্ৰভাৱ হয় গাড়ীত না চ' লাহে লাহে আকৌ কি মাৰ্কেট কি হ'বলৈ গৈ আছে বুলছ মাৰ্কেট হ'বলৈ গৈ আছে তো তাৰ গতিকে চ' কুৱেশ্যনটো হৈছে কি এতিয়া আমি কেনেকৈ এনালাইচিছ কৰিম যে আৰু মাৰ্কেটৰ নিফটি ফিফটি এতিয়া কোনটো লেভেলত আছে আৰু হয়তো কোনটো লেভেল আমাৰ চাইকলজিকেল লেভেল বুলি কয় আৰু সেইটো যদি আমি চাওঁ দেন গম পোৱা যায় যে কি এতিয়াও মাৰ্কেট কি বহুতখিনি ওপৰলৈ যাবলৈ চৰি বুলছ মাৰ্কেট হ'বলৈ গৈ আছে তো কুৱেশ্যনটো হৈছে যদি বুলছ মাৰ্কেট হয় কি হ'বলৈ গৈ আছে okay, বা কেনেকৈ বুলছ মাৰ্কেটৰ তাৰ কেৰেক্টাৰ কি হয় সেইটো জাষ্ট অকণমান এনালাইচিছ কৰিছোঁ আপোনালোকৰ আগত চাই লওক ইয়া অ'কে চ' এই মাৰ্কেটটো মই কি কৰিলোঁ যদি মই টাইম ফ্ৰেম যদি এদিনৰ কৰি লওঁ তেন্তে এইটো পোৱা যায় ৰাইট মই কি কৰিম যে কি অকণমান আকৌ ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চক মই সহায় ল'ম ৰাইট ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চক যদি সহায় লওঁ মই ট্ৰেণ্ড লাইন এটা ল'ব বিচাৰিছোঁ ট্ৰেণ্ড লাইন যদি লওঁ মই ৰেক্টেংগুল ইউজ কৰোঁ মই আজি ৰেক্টেংগুল বহুত ভাল এটা টুল হয় যাত আমি কেইবাটাকো কি কভাৰ কৰিব পাৰিম ৰাইট অ'কে ৰেক্টেংগুল অকণমান চেঞ্জ কৰি দিম অ'কে ইয়া ৰেক্টেংগুল লৈ লোৱা হৈছে তো এতিয়া দেখা পোৱা গৈছে যে কি মাৰ্কেটে ইয়াত এটা ছাপৰ্ট লৈছিলে ইয়াত এটা ছাপৰ্ট ল'লে ইয়াত এটা ছাপৰ্ট ল'লে আৰু ইয়াত এটা কি ল'লে ছাপৰ্ট ল'লে ৰাইট ঠিক আছে এইটো এটা ৰেজিষ্টেণ্ট এৰিয়া হয় তো কুৱেশ্যনটো হৈছে কি এতিয়া যিটো ছাপৰ্ট লেভেল যিটো ছাপৰ্ট লেভেল আছিলে মাৰ্কেটৰ ছাপৰ্ট লেভেলে কমপ্লিটলি কি কৰিলে ব্ৰক কৰি দিলে কিন্তু কুৱেশ্যনটো হৈছে ছাপৰ্ট লেভেলত ব্ৰক কৰিলেও মাৰ্কেটটো কি হ'ল তলত যাব নোৱাৰিলে তলত নগ'ল মানে দেট মিনছ বিয়াৰিছ নহ'ল চ' এতিয়া পইণ্টটো কিন্তু মাৰ্কেটৰ প্ৰতিটো সময়তে কি ব্ৰেক কৰি আছে মাৰ্কেটে কিন্তু প্ৰতিটো সময়তে কি কৰিলে ৰেজিষ্টেঞ্চক ব্ৰেক কৰি আছে চাওক প্ৰতিটো সময়তে কি ৰেজিষ্টেঞ্চক ব্ৰেক কৰি আছে তো থাকিল এই পইণ্টটো তো এই পইণ্টটো মষ্ট ইণ্টাৰেষ্টিংলি এটা পইণ্ট শ্ব' কৰিব গৈছে পইণ্টটো হৈছে যে just a moment. Come on, yaar. Yeah. Okay. So এই মাৰ্কেটটো আমি যদি এই ডাঙৰ মাৰাবজু কেণ্ডেলটো বা বিয়াৰিছ কেণ্ডেলটো যদি আমি কি বুলি কয় এটা ৰেজিষ্টেঞ্চ শ্ব' কৰোঁ ৰেজিষ্টেঞ্চ দিওঁ চ' ৰেজিষ্টেঞ্চ কৰাৰ লগে লগে ৰেজিষ্টেঞ্চ দিয়াৰ লগে লগে কিন্তু কি কৰিলে এই পইণ্টটোৱে কিন্তু বা এই কেণ্ডেলডালে কিন্তু কি কৰিলে কৰিলে এই কেণ্ডেলডালত কি কৰিলে ক্ৰছ কৰিলে বা ওপৰত ক্লজিং ৰাইট তো ক্লজিং হোৱাৰ লগে লগে আৰু ইয়াত এটা বহুত ইণ্টাৰেষ্টিং পইণ্ট এটা আছে সেয়া হৈছে চ হৈ আছো ৱেট অ'কে চ' মাৰ্কেটে কি কৰিলে এই কেণ্ডেলটোৱে কি হ'ল চৰি অ'কে ৰেজিষ্টেঞ্চ লেভেলক এই কেণ্ডেলটোৱে ব্ৰেক কৰিলে ৰাইট ব্ৰেক কৰাৰ লগে লগে কি কৰিলে আৰু এটা ইয়াত এটা কি পইণ্ট বনিলে ৰাইট কি পইণ্টটো ইণ্টাৰেষ্টিং কি হয় চাওক কালাৰ ডাজ নট মেটাৰ অ'কে কি ক'লো কালাৰ ডাজ নট মেটাৰ কালাৰ যিয়ে বনক বাদ দিয়ক ইয়াত চাব কি কৰিবলৈ গৈ আছো
Okay, ইয়াত এটা পইণ্ট দিওঁ, got it, বেকা হ'ল, চিধা কৰি ইয়াত এটা পইণ্ট আছে, নেক্সট আছে কি আৰু এটা পইণ্ট দিওঁ মই, অ'কে ইয়াত, অ'কে, চ' মাৰ্কেটটো বাই চান্স হয়তো ইয়াত এটা গ্ৰীণ কেণ্ডেল আৰু এটা গ্ৰীণ কেণ্ডেল বনা এটা চান্স আছে, আকৌ মই কৈছোঁ ইয়াত এটা গ্ৰীণ কেণ্ডেল বনা এটা সম্ভাৱনা বহুত বেছি হয়, চ' এটা গ্ৰীণ কেণ্ডেল বনাই দিওঁ ইয়াত, অ'কে, চ' এটা গ্ৰীণ কেণ্ডেল ক্ৰিয়েট কৰা হ'ল, হয়তো গ্ৰীণ কেণ্ডেল এটা ইয়াত বনা বহুতখিনি সম্ভাৱনা আছে, got it না? চ' মাৰ্কেটটো হয়তো কেইদিনমানৰ হয়তো 2-3 দিনৰ পিছত এটা মাৰ্কেটটো বুলছ এনেকৈ হ'ব, চাপ'জ এই মাৰ্কেটটো বনিলে, চ' এই কেণ্ডেলটো বনিলে অকণমান বনি কি কৰিব, জাষ্ট ছাপৰ্ট ল'ব, হয়তো মাৰ্কেটটো জাম্প কৰা এটা সম্ভাৱনা বহুত বেছি হৈ আছে, চ' গতিকে আমি কি কৰিব পাৰোঁ, নেক্সট ট্ৰেড আমি ইয়াৰ পৰা ল'ব পাৰোঁ, অ'কে অ'কে, নেক্সট ট্ৰেড আমি জাষ্ট মমেণ্ট, নেক্সট ট্ৰেড আমি ইয়াৰ পৰা ল'ব পাৰোঁ, মানে ইয়াৰ পৰা কি হয়, ইয়াৰ পৰা এটা ছাপৰ্ট লৈ কেনে হয়তো ইয়াৰ পৰা বুলছ হোৱা এটা সম্ভাৱনা আছে, কিন্তু বুলছ কলকে হ'ব জানেনে, মাৰ্কেটটো কলকৈ গৈ থাকিব, মাৰ্কেটটো গৈ থাকিব 25, অ'কে অ'কে 25,000, অ'কে 25,000 মাৰ্কেটটো ইয়ালৈকে পোৱাৰ সম্ভাৱনা এটা আছে, মাৰ্কেটটো ইয়ালৈকে পোৱা এটা সম্ভাৱনা এটা আছে, ইয়াত কৈছোঁ, অ'কে চৰি, এই লেভেলটো টাচ কৰা এটা সম্ভাৱনা বহুত বেছি হৈ আছে, চ' that's all for the virus. Thank you.